নমস্কাৰ, মই বৰ্তমান আছোঁ আপোনাৰ ৰূপৈহাটৰ আপোনাৰ কাঞ্চনপুৰ আৰু বিভিন্ন সংখ্যালঘু অঞ্চলসমূহত আমি ভ্ৰমণ কৰিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে অসমৰ সেউজ বিপ্লৱ গঢ়িছে। অসমৰ ধৰ্মীয় সংখ্যালঘু আৰু বঙালী সম্প্ৰদায়ৰ মানুহে আমি দেখিবলৈ পাইছোঁ বিভিন্ন জেগাত আপোনাৰ এই বুঢ়ো খেতি কৰি বুঢ়ো ধান খেতি কৰি অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিছে। ইয়াতে আপোনাৰ দেখিবলৈ পাইছোঁ আমাৰ বঙালী সম্প্ৰদায়ৰ বহুত মানুহ আছে, হিন্দু সম্প্ৰদায়ৰ, আৰু তেখেতসকলে কৃষি কাৰ্যত আপোনাৰ বহুত পাৰ্গত আৰু আপোনাৰ বুঢ়ো খেতি কৰিছে আৰু বুঢ়ো খেতিসমূহ ভাল হৈছে। আৰু অসমৰ ধৰ্মীয় সংখ্যালঘু কিছুমান এলেকাত আমি ঘূৰিছোঁ, দেখিবলৈ পাইছোঁ যে এডোখৰ মাটিও খালী নাই আৰু বুঢ়ো খেতি কৰিছে। আৰু এই বুঢ়ো ধান খেতি, এই সেউজ বিপ্লৱে অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিছে। অসমৰ যিটো খাদ্য সমস্যা আছিল যে বছৰত এটা মানে ফচল আগতে হৈছিল আৰু সেইটো আপোনাৰ আজি চিন্তা কৰিবৰ কাৰণ নাই। অসমৰ এডোখৰ মাটিও খালী নাই। দেখিবলৈ পোৱা গৈছে যে বুঢ়ো ধান খেতি কৰিছে আৰু বুঢ়ো ধান খেতিসমূহ ভাল হৈছে আৰু বৰ্তমান দেখা গৈছে যে বতৰো ভাল আৰু বুঢ়ো ধান খেতিসমূহ মৰণা দি আছে। আজিকালি ইমান কষ্ট কৰিবলৈ নহয়, মেচিনৰ সহায়ত মৰণা দিয়ে। তাৰো সামগ্ৰিক দৃশ্যটো আমি দেখুৱাম। আৰু বুঢ়ো খেতিসমূহ কটাৰ কাৰণেও আপোনাৰ বিভিন্ন মেচিন ব্যৱহাৰ হৈ আছে আৰু আমি দেখিবলৈ পাইছোঁ যে সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু বঙালী হিন্দু অঞ্চলত আপোনাৰ বুঢ়ো খেতি খুব ভাল খেতি হৈছে আৰু এই অসমৰ অৰ্থনৈতিক অৱস্থা অতি টনকিয়াল কৰিছে। মোৰ সতীৰ্থ কেমেৰামেনে আপোনালোকক এই খেতিৰ যিটো দৃশ্য আছে, এটা সুন্দৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰি আছে। হয়, নিশ্চয় চাইছে যে ৰূপৈহাটৰ আপোনাৰ কাঞ্চনপুৰ হয়। কাঞ্চনপুৰত আমি দেখিবলৈ পাইছোঁ শ বিঘা, হাজাৰ বিঘা মাটি আপোনাৰ বুঢ়ো ধান খেতি কৰিছে আৰু বুঢ়ো ধান খেতিসমূহ খুব ভাল হৈছে। ইয়াতে আপোনাৰ মুছলিম আৰু আপোনাৰ কিছুমান আপোনাৰ ধৰ্মীয় আপোনাৰ হিন্দু ধৰ্মৰ যিবিলাক মানুহ আছে, হিন্দু বঙালী মানুহ, আৰু তেখেতসকলেও দেখা গৈছে যে ৰৈ থকা নাই, আপোনাৰ বুঢ়ো খেতি কৰিছে। এডোখৰ মাটিও খালী নাই। মোৰ সতীৰ্থ কেমেৰামেনে দেখুৱাই আছে। আৰু এই সোণগুটিবিলাক এতিয়া পকিবলৈ ধৰিছে আৰু এই সোণগুটি কাটি আপোনাৰ মৰণা দি আছে। মৰণা দিয়াৰ দৃশ্যটো আমি দেখুৱাম। আজিকালি ইমান কষ্ট কৰিবলৈ নহয়, আগতে মৰণা আপোনাৰ গৰুৰে দিবলগীয়া হৈছিল, এতিয়া আপোনাৰ ট্ৰেক্টৰত মেচিন লগাই আপোনাৰ মৰণা দিয়ে, অতি কম সময়ৰ ভিতৰত মৰণা হৈ যায়। আৰু এই ধান আপোনাৰ বিঘাত প্ৰায় 20-25 মোন মান উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি খেতিয়কসকলৰ পৰাও আমি জানিব পাৰিছোঁ আৰু দেখা গৈছে খুব ধুনীয়া আপোনাৰ বুঢ়ো ধান খেতি। এই খেতিবিলাকৰ ধানবিলাক আপোনাৰ পকি আছে, সোণগুটি। এই অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰি আছে। আপুনি যিয়েই নহওক, মন্ত্ৰী হওক, MLA হওক, যিয়েই নহওক, আপোনাৰ পেটত ভাত যাবই লাগিব। ভাত নহ'লে আপুনি একো কৰিব নোৱাৰে। গতিকে এই যি আপোনাৰ এটা খাদ্যৰ সমস্যা আছিল ভাৰতৰ ভিতৰত অসমত, আৰু তাকে নাইকিয়া কৰিছে আপোনাৰ ধৰ্মীয় সংখ্যালঘু আৰু হিন্দু সম্প্ৰদায়ৰ মানুহে। আপোনালোকক আমি দেখুৱাই আছোঁ, এইবিলাক খেতিয়কবিলাক ভাল খেতিয়ক, এইবিলাক খেতিয়কক চৰকাৰে সহায় কৰিব লাগে। আৰু চৰকাৰে বৰ্তমান যিহেতু ধানৰ এটা ভাল মূল্য দি আছে আৰু ধান ক্ৰয় কৰাৰ বিভিন্ন জেগাত আপোনাৰ চেণ্টাৰসমূহ বহুৱাইছে আৰু কৃষকসকলেও ভাল এটা মানে মূল্য পাই আছে। আমি দেখুৱাই আছোঁ আপোনাৰ ৰূপহীৰ আপোনাৰ কাঞ্চনপুৰ, আৰু কাঞ্চনপুৰ দেখিবলৈ পোৱা গৈছে এডোখৰ মাটিও বাকী নাই। চবতে আপোনাৰ বুঢ়ো ধান খেতি আৰু খুব ধুনীয়া খেতিবিলাক হৈছে। মোৰ সতীৰ্থ কেমেৰামেনে আপোনালোকক দেখুৱাই আছে ইমান ধুনীয়া খেতি। সোণগুটি এতিয়া পকিছে আৰু এই মৰণা দি আছে, কাটি আছে, আৰু তাৰে সামগ্ৰিক দৃশ্যটো আমি আমাৰ কেমেৰাত বন্দী কৰিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ।